স্যার হ'ল আজি 2 সপ্তাহ মান মানুহ এজন আহিছিলে মোৰ তাত এজেড হয় 70 ইয়াৰ্ছ হৈছে তেখেতৰ মোৰ চাইনবোৰ্ড চাই পেলাই আহিছে আৰু আহি কৈছে তুমি চাই দিব পাৰিবা নেকি মোক এই বুলি পেলাই মই কি চাই দিব লাগে কৈছে তুমি কি কবা মোক মোৰ ভৱিষ্যত কবা নে বৰ্তমান কবা নে এতিয়াৰ হেৰিটো অতীতটো কবা এই বুলি মই যে আপোনাক যিটো লাগে মই সেইটোৱে ক'ম আপুনি কোনটোৰ বিষয়ে জানিব বিচাৰিছে এই বুলি তাৰপিছত ডেট অফ বাৰ্থটো লৈ পেলাই ফাৰ্ষ্টটো তেওঁ মোক ফিজ লৈ পেলাই হেৰি কৰিছে কিমান ফিজ দিব লাগিব মই নিউমাৰলজি আপোনাক যদি মই ৰিপৰ্ট দিব লাগে তেতিয়াতো 100 লাগিব মোক আৰু যদি নহয় তেতিয়া ৰিপৰ্ট দিব নালাগে তেতিয়া কনচালটেঞ্চি 500 মই জাষ্ট আপোনাক কথাখিনি কৈহে দিম তেওঁ কৈছে মই 400 দিম তোমাক তাৰপিছত এজেড মানুহ দেখি মই ক'লো হ'ব দিয়ক এই বুলি পেলাই বহিব দিলো দি মই চালো তেওঁ ডেট অফ বাৰ্থটো দি তাৰপিছত এফালৰ পৰা আগৰখিনি ক'লো ফাৰ্ষ্ট মই তাৰপিছত প্ৰেজেণ্টখিনি ক'লো আৰু পিছৰখিনিও ক'লো কৈ উঠাৰ পাছত তেওঁ মোক কৈছে আই এম ভেৰি হেপী তুমি ইমান মানে পাৰফেক্ট প্ৰথমতে কৈ থাকোঁতে একো কোৱা নাই লাষ্টত কৈছে চব মিলিছে মোৰ তাৰপিছত মোক সুধিছে তোমাৰ গুৰু কোন মোৰ ইমান ভাল লাগিছে মই আপোনাৰ কথা ক'লো আৰু তাৰপিছত কৈছে ক'ত থাকে তেওঁ মই কৈছো গুৱাহাটীত থাকে কৈছে তোমাক থেংকছ দিয়াৰ লগতে মই তোমাৰ গুৰুকো থেংকছ দিছো তেওঁ পাৰফেক্ট গুৰু হয় বুলি পেলাই মই কৈছো হয় ছাৰ এই বুলি তাৰপাছত তেওঁ লগে লগে ছাৰে ক'লে মই কি পিন্ধিম এতিয়া মই কি পিন্ধিব লাগিব তাৰপিছত মই কৈছো আপুনি কি পিন্ধিব মোৰ মানে বেয়া লাগিছে মানুহজন ইমান এজেড যিহেতু তাৰপাছত আৰু ক্লিয়াৰ কোৱাৰ্টছ দৰকাৰ আছিলে ক্লিয়াৰ কোৱাৰ্টছ এডাল দিলো মই কৈছে মই ল'ম তাৰপিছত তেওঁ মোক প্ৰথমতে যিটো কৈছিলে আৰু যে 400 টকা দিম বুলি পইচা দিয়া সময়ত তেওঁ মোক 500 দিছে কৈছে তুমি 500 কৈছিলা মই তোমাক 500 দিছো মোক লিখি দিব নালাগে তুমি যিখিনি কথা ক'লা সেইখিনি মোৰ চব মনত আছে আৰু মই তুমি দিয়া ক্ৰিষ্টেলডালো পিন্ধিছো এই বুলি পেলাই তাৰপিছত এসপ্তাহ পাছত তেওঁ আহিছে মোৰ ওচৰত আহি কৈছে একদম পাৰফেক্ট ৰিজাল্ট ক্ৰিষ্টেল পিন্ধাৰ পাছত মোৰ মাইণ্ডছেটটো বহুত ভাল হৈছে মই আৰু কি কৰিব লাগিব তেখেতৰ অকমান চাইকলজি হেৰি আছিলে মই কৈছো আপুনি এক্সেছ বাৰ্ছৰ সেয়া ল'লে ভাল পাব এই বুলি তাৰপিছত সেইদিনাখনৰ পৰা 2টা এক্সেছ বাৰ্ছৰ হেৰিও ল'লে ছেছনো ল'লে তেওঁ মানে ইমান ভাল লাগিছে মোৰ লগতে যে আপোনাৰ নামটো ক'ব পাৰিছো মোৰ সেইটো মানে চবতকৈ বেছি ভাল লগা কথা আৰু ঠিক তেনেকে আৰু গুৱাহাটীৰ পৰা এজন মানুহে মোৰ লগত এদিন হেৰি কৰিছিলে কথা পাতিছিলে তেওঁ মোক একো জনোৱা নাই জাষ্ট চাই দিব দিছিলে চাই উঠি পেলাই তেখেতৰ যিটো উইল ফ'ৰ্চৰ লাইনটোত গোটেইকেইটা নাম্বাৰে 3টা হৈ আছিলে মই তেখেতৰ ৰিলেশ্যনশ্বিপ ইছ্যু আৰু ডিভোৰ্চৰ চান্স আছে তেনেকে বুলি পেলাই লিখি দিলো লিখা ৰিপৰ্ট দিছিলো মই তাৰপিছত তেওঁ মোক কল কৰিলে আপোনাক কল কৰিব পাৰিম নে বুলি পেলাই হয় কৰক এই বুলি তাৰপিছত তেওঁ কল কৰি পেলাই কৈছে মোক ইমান দিন মই ইমান এষ্ট্ৰলজাৰ ইমান নিউমাৰলজিষ্টত গ'লো কোনেও মোক এই বস্তুটো কোৱা নাছিলে আপুনি যিটো মোক ডাইৰেক্টলি ধৰি দিলে হয় মোৰ ৰিলেশ্যনশ্বিপ ইছ্যু আছে আৰু মোৰ ডিভোৰ্চ হোৱাৰ পৰা যেনে তেনে বাচিছে এনেকে বুলি পেলাই সেইটো এটা মানে খুব ভাল মই হেৰি পাইছো এতিয়ালৈকে ছাৰ আপোনাৰ কৃপাত যিমানক মই নিউমাৰলজি ৰিডিং কৰি দিছো মানে 95% মিলিছে কিছুমানতো 100% মিলিছে আৰু চাই দিয়াৰ পাছত কোনো একো হেৰি নকৰাকৈ ৰিমেডি নকৰাকৈ তেওঁলোকে ঘৰ গৈছে যোৱাৰ পাছৰ পৰা তেওঁলোকৰ মানে চিফ্ট চাই দিয়াৰ পাছতে সেই বস্তুটো কিন্তু মোৰ মানে বিৰাট এটা সেইটো আপোনাৰে ব্লেছিংছ বুলি ভাবো আৰু মই থেংক ইউ ছাৰ আপোনাক বহুত বহুত থেংক ইউ Congratulations. So, I'm with you. Congratulations, Janava. Congratulations. 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 যেতিয়া স্পেচিয়েলি যিসকলে নতুনকৈ জইন কৰিছে মই তেওঁলোককো এইটো ক'ম যেতিয়া আপোনালোকে কাৰোবাক চাই তো জেনুইনলি চাব ঠিক আছে মানুহে যেতিয়া আমাৰ ওচৰত আহে বা যেতিয়া আপোনালোকৰ ওচৰতো আহিব তো ডেফিনেটলি তেওঁলোকৰ প্ৰব্লেম আছে ভয়ত আছে সেইকাৰণে আপোনাৰ ওচৰত আহিছে এই বস্তুটো যেন ভয় নোখোৱায় যে বহুত প্ৰব্লেম আছে বহুত বিপদ হ'ব গৈ আছে যিটো মানে মেক্সিমামে আজিকালি কৰা কৰিছে ৰিজনটো কি যাতে বস্তু চেল কৰিব পাৰে মানিটাৰী গেইনৰ কাৰণে ঠিক আছে তো যাৰ অলৰেডি প্ৰব্লেমে আছে তেওঁলোকৰ প্ৰব্লেমবোৰ কিমান মিনিমাম খৰচত আপোনালোকে কৰিব পাৰে সেই বস্তুটোহে চাব নো ডাউট কিছুমান মানুহ আছে পইচা দিব পৰা মানুহ ধেৰ আছে তেওঁলোকে গৈছে কৰবাত 40,000 50,000 60,000 ৰেমেডি কৰাই আহে একো ৰিজাল্ট নাপায় কাৰণ যিজন কনচালটেণ্ট যিজন নিউমাৰলজিষ্ট আছে তেওঁৰ ইণ্টেনশ্যন এইটো যে মই কিমান বেছি বস্তুবোৰ বিক্ৰী কৰিব পাৰোঁ চেল কৰিব পাৰোঁ চলভত মানে প্ৰব্লেম চল্ভ কৰাত ইমান গুৰুত্ব নাথাকে
আপোনাৰ ফ'কাছ থাকিব যে কেনেকৈ মই তেখেতক চলিউশ্যন দিব পাৰোঁ, প্ৰব্লেমবোৰৰ চলিউশ্যন কেনেকৈ দিম। তেখেতৰ প্ৰব্লেম মিনিমামত আপুনি চল্ভ কৰিব, তেখেতে আৰু দুজনমান লগত লৈ আহিব। বুজি পাইছে? যদি আপুনি ভাবিছে এজনৰ পৰাই 40,000 লৈ লওঁ, তেখেত আৰু নেক্সট টাইম আৰু নাহে। তো বিজনেছ পইণ্টৰ ভিউৰ পৰা ভাবিব, ন' ডাউট মানি লাগে, বাট মানে সেই পইচাটো যাতে মানে সৎ পথেৰে আহে, কাৰোবাক জেনুইনলি হেল্প কৰাৰ পিছতহে যাতে আহে। বহুত দিনলৈকে আপোনালোকে এজ এ নিউমাৰলজিষ্ট কাম কৰি যাব পাৰিব। আৰু যদি সেই এজন, মাহত মানে এজন আহিব 40,000, কোনোবা মানে কয় ন বাকৰা টাইপ, তেনেকুৱা টাইপহে হয়। ফিজ যেনেকুৱা তেখেতে কৈছে তেনেকুৱাই থাকে ফিজ, 2100 কমপ্লিট এনালাইচিছ। অকল যে 2100 কাৰোবাৰ কাৰণে বেছি হ'ব পাৰে, তো তেনেকুৱা চিটুৱেশ্যনত আমি 500 লৈ পেলাই অকল সেই প্ৰব্লেমটোৰ চলিউশ্যন তেওঁলোকক 500ও পে' কৰিব নোৱাৰে। তো কিছুমান ভিডিঅ'জ বনাই ৰাখিব, যেনেকুৱা ৱাটাৰ মেনিফেষ্টেশ্যন টেকনিক হৈ গ'ল, মেনিফেষ্টেশ্যনৰ কিবা টেকনিক হৈ গ'ল, হোপন'প'ন' প্ৰেয়াৰ টেকনিক হৈ গ'ল, সেয়া তেওঁলোকক ছাজেষ্ট কৰে। সেইখিনি কৰাৰ পিছত বেনিফিট হ'ব 500, তেখেতৰ ওচৰত যদি আহে, তেখেতে আপোনাৰ ওচৰত 500 লৈ আহিব। তাৰ পিছত তেখেতৰ আৰু চলিউশ্যন হৈ গৈছে 500, ডেফিনেটলি তেখেতে 2100 দিও আহিব। বাট আপোনালোকে তেওঁলোকৰ প্ৰব্লেমবোৰ চল্ভ কৰাৰ ওপৰত গুৰুত্ব দিয়ক। সেইটোৱে হ'ব যে আপোনালোক বাকী নিউমাৰলজিষ্টবোৰ অকণমান ডিফাৰেণ্ট হৈ থাকিব। ঠিক আছে? বহুত ভিৰৰ দৰকাৰ নাই, বহুত বেছি ফলোৱাৰ্ছৰ দৰকাৰ নাই। কেইজনমানে আহিব জেনুইনলি তেওঁলোকৰ বস্তুৱে ঠিক কৰে। আপোনালোকেতো মোৰ ওচৰত আহিছে শিকিবৰ কাৰণে, বেলেগৰ ওচৰতো যোৱা নাই। এনেকৈ কাম কৰিব, বহুত ভালকে চলিব।